হেল্ল' এভৰিৱান আগৰ ভিডিঅ'টোত আমি চাইছোঁ যে কেনেদৰে অক্সিজেন হাইড্ৰজেন বান্ধনীটো কিহৰ এলকহলৰ তো এলকহলৰ অক্সিজেন হাইড্ৰজেনৰ বান্ধনীটোৰ বিভংগন ঘটে এনেকুৱা ৰিয়েকশ্যন আমি বহুখিনি দেখা পাইছোঁ। এতিয়া আজিৰ ভিডিঅ'টোত আমি চাম যে আমাৰ যোনটো কাৰ্বন অক্সিজেন বান্ধনী থাকিব সেইটো বিভংগন ঘটা কিছুমান ৰিয়েকশ্যন। তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট ৰিয়েকশ্যনটো আছে আমাৰ হাইড্ৰজেন হেলাইডৰ সৈতে বিক্ৰিয়া। তো এইটো আমাৰ হাইড্ৰজেন হেলাইড। তো হাইড্ৰজেন হেলাইডৰ সৈতে যেতিয়া এলকহলে বিক্ৰিয়া কৰিব তেতিয়া আমাৰ কি উৎপন্ন কৰিব? এলকাইল হেলাইড উৎপন্ন কৰিব আৰু ৱাটাৰ উৎপন্ন কৰিব। তো এই ৰিয়েকশ্যনটো আমাৰ কোনটো চেপ্টাৰত আছে যে হেলো এলকেন হেলো এৰিন চেপ্টাৰটোতো আছে 6 নম্বৰ চেপ্টাৰটোত। তো ৰিয়েকশ্যনটো মই দেখাই দিছোঁ এবাৰ যে কেনেদৰে হ'ল বা কেনেদৰে মনত ৰাখিবা। এইটো ROH, তাৰপিছত আমাৰ লগত কি আছে হাইড্ৰজেন আৰু ইয়াত আমাৰ যিকোনো ধৰি লোৱা আমাৰ ঠিক আছে এক্স বুলিয়ে দিলোঁ যে আমাৰ ক্লৰিন ব্ৰমিন যিকোনো হ'ব পাৰে আমাৰ হেলাইড। তো ইয়াত কি হ'ব যে OH আৰু হাইড্ৰজেন লগ লাগি আমাৰ কি প্ৰস্তুত কৰিব পাৰে? ৱাটাৰ প্ৰস্তুত কৰিব পাৰে। তো এইখিনি ৱাটাৰ হিচাপে ওলাই গুচি যাব। তো ৱাটাৰ হিচাপে ওলাই গুচি যোৱাৰ পিছত কি হ'ব যে R আৰু Xৰ কি হ'ব ইণ্টাৰেকশ্যন হ'ব আৰু ফলত কি উৎপন্ন কৰিব? এলকাইল হেলাইড। তো এইটো মনত ৰখাৰ বাবে এনেকুৱা। এতিয়া বস্তুটো তুমি চালে এনেকৈও মনত ৰাখিব পাৰা যে এইটো R আছে আৰু এইটো আমাৰ OH আছে। তাৰপিছত আমাৰ কি আছে যে ইয়াত আমাৰ হাইড্ৰজেন আছে আৰু এইফালে হেলোজেন আছে, ঠিক আছে, হাইড্ৰজেন হেলাইড। তো আমাৰ কি হ'ব যে যোনটো আমাৰ হেলোজেন থাকিব সেইটো পাৰ্চিয়েল নিগেটিভ অৰ্থাৎ আংশিকভাৱে নিগেটিভ হৈ থাকিব কাৰণ সেইটো বেছি ইলেক্ট্ৰনিগেটিভ। তো বেছি ইলেক্ট্ৰনিগেটিভ বা অসমীয়াত কি কওঁ যে বিদ্যুৎ ঋণাত্মকতা বেছি। তো সেইটো ডেল্টা নিগেটিভ হৈ থাকিব আৰু ডেল্টা এইটো পজিটিভ হৈ থাকিব। চিমিলাৰলি অক্সিজেন আৰু এইটো R মানে কি এলকাইল মিথাইল হ'ব পাৰে বা কিবা হ'ব পাৰে। তো এইটো আমাৰ R মানে হৈছে এলকাইল গ্ৰুপ, মিথাইল ইথাইল। তো এইটো কাৰ্বনযুক্ত গ্ৰুপ। তো কাৰ্বন আৰু অক্সিজেনৰ যদি চাওঁ অক্সিজেনৰ ইলেক্ট্ৰনিগেটিভিটিটো অৰ্থাৎ বিদ্যুৎ ঋণাত্মকতাটো বেছি হোৱাৰ বাবে অক্সিজেনত ডেল্টা নিগেটিভ আহিব আৰু এই কাৰ্বন অৰ্থাৎ R গ্ৰুপ অৰ্থাৎ এলকাইল গ্ৰুপত থকা কাৰ্বনত আমাৰ আহি যাব ডেল্টা পজিটিভ। তো আমি অলৰেডি জানো যে পজিটিভ স্পিচিছে কাৰ লগত ৰিয়েক্ট কৰে? নিগেটিভ স্পিচিছৰ লগত। তো ইয়াত কি আছে যে Rটো পজিটিভ। তো Rটোৱে কাৰ লগত ৰিয়েক্ট কৰিব? এই নিগেটিভ স্পিচিছটোৰ লগত। আৰু ইয়াত OH কাৰ লগত ৰিয়েক্ট কৰিব? এই পজিটিভ স্পিচিছটোৰ লগত। তো আমাৰ কি কৰিব? H2O বনাব আৰু লগতে আমাৰ বনাব RH অৰ্থাৎ এলকাইল হেলাইড। প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী এই তিনি শ্ৰেণীৰ এলকহল হাইড্ৰক্লৰিক এচিডৰ প্ৰতি সক্ৰিয়তা একে নহয়, ঠিক আছে। তো সক্ৰিয়তাটো বেলেগ বেলেগকৈ থাকিব। এতিয়া কথাটো হ'ল যে এই সক্ৰিয়তাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি আমাৰ কি কৰা যায় যে আমি দেখাব পাৰোঁ যে এইটো প্ৰাইমাৰী যে আমাৰ তিনিটা ধৰা লোৱা যে তিনিটা আমাৰ এলকহল আছে, কোনোবাটো প্ৰাইমাৰী, কোনোবাটো ছেকেণ্ডাৰী, কোনোবাটো টাৰ্চিয়াৰী। তো আমাৰ যিহেতু হাইড্ৰক্লৰিক এচিডৰ প্ৰতি সক্ৰিয়তা তিনিওটাৰ একে নহয়, তো আমি কি কৰিব পাৰোঁ যে আমি দেখাব পাৰোঁ যে এইটো প্ৰাইমাৰী হ'ব, এইটো ছেকেণ্ডাৰী হ'ব, এইটো টাৰ্চিয়াৰী হ'ব। তো অৰ্থাৎ আমি এনেদৰে এই টেষ্টটো লুকাছ টেষ্ট বুলি কয়, অসমীয়াত ক'ব লুকাছ অভীক্ষণ, এইটোৰ পৰা আমি দেখাব পাৰোঁ যে এই তিনিওটা বেলেগ বেলেগ হয় বা কোনটো প্ৰাইমাৰী, কোনটো ছেকেণ্ডাৰী, কোনটো টাৰ্চিয়াৰী সেইটো আমি চাব পাৰোঁ। তো ইয়াৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা লুকাছ অভীক্ষণৰ। তো ইয়াত কি কি ইউজ কৰে যে আমাৰ গাঢ় হাইড্ৰক্লৰিক এচিড আৰু জিংক ক্লৰাইড ZnCl2 ইউজ কৰে। তো ইয়াত আমাৰ কি হয় যে যেতিয়া প্ৰাইমাৰী এলকহল, ছেকেণ্ডাৰী এলকহল আৰু টাৰ্চিয়াৰী এলকহল আমাৰ লগত আছে, তেতিয়া যদি আমি লুকাছ ৰিয়েজেণ্ট ইউজ কৰোঁ প্ৰাইমাৰী এলকহলৰ লগত লুকাছ ৰিয়েজেণ্ট যে ZnCl2 প্লাছ হাইড্ৰক্লৰিক এচিড যেতিয়া আমি ইউজ কৰোঁ তেতিয়া কি হয় টাৰ্চিয়াৰী এলকহলৰ লগত যে টাৰ্চিয়াৰী এলকহলে লুকাছ বিকাৰকৰ সৈতে সহজে বিক্ৰিয়া কৰে। অৰ্থাৎ ইমিডিয়েটলি একদম জল্দি জল্দি এই বিক্ৰিয়াটো হৈ যাব আৰু কি হ'ব যে দ্ৰৱটো খোলা হৈ পৰে। এতিয়া কথাটো হ'ল যে কিয় দ্ৰৱটো খোলা হৈ পৰে? ইয়াৰ কাৰণটো হ'ল যে আমাৰ কি থাকিব? প্ৰথমতে এইটো এলকহল হৈ থাকিব, তাৰপিছত হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কি হৈ যাব? এলকাইল হেলাইড হৈ যাব।
এতিয়া কথাটো হ'ল যে এলকহল আমাৰ পানীত দ্ৰৱণীয়, আমি এইটো অলৰেডি পাই আহিছোঁ, এলকহলটো পানীত দ্ৰৱণীয়, আমি আগৰ ভিডিঅ'ত এইটো পঢ়িছোঁ। কিন্তু যে এলকাইল হেলাইড আছে, এলকাইল হেলাইডটো অদ্ৰৱণীয়। তো সৰি, পানীত বুলি ক'ব নালাগিছিল, এইটো লুকাছ বিকাৰকৰ কথা কোৱা হৈছে। তো লুকাছ বিকাৰকৰ গাঢ় হাইড্ৰক্লৰিক এচিড আৰু ZnCl2, তো সেয়া দ্ৰৱণীয় হ'ব এলকহলবোৰ, আৰু আমাৰ কি হ'ব, এলকাইল হেলাইডবোৰ দ্ৰৱণীয় নহয়। তো কিবা এটা বস্তু যদি দ্ৰৱণীয় নহয় তেতিয়া আমাৰ কি হৈ যাব, সেই দ্ৰৱটো আমাৰ যোনটো আমাৰ বিক্ৰিয়াটো ঘটাৰ পিছত এলকাইল হেলাইড উৎপন্ন হ'ব সেই দ্ৰৱটোত, তো আমাৰ সেইখিনি ঘোলা হৈ পৰিব। তো আমাৰ কি হৈ যাব, দ্ৰৱটো তৎক্ষণাত ঘোলা হৈ পৰিব। তো অৰ্থাৎ আমাৰ টাৰ্চিয়েৰী এলকহলৰ লগত লুকাছ ৰিয়েজেণ্টৰ বিক্ৰিয়া তৎক্ষণাত হয়। তাৰপিছত আমি যদি ছেকেণ্ডাৰী এলকহলৰ কথা কওঁ, ছেকেণ্ডাৰী এলকহলে লুকাছ ৰিয়েজেণ্টৰ লগত অৰ্থাৎ লুকাছ বিকাৰকৰ সৈতে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া 5 to 10 মিনিটছৰ ভিতৰত সেই বিক্ৰিয়াটো সম্পন্ন হ'ব। ঠিক আছে, আৰু প্ৰাইমাৰী এলকহলক যেতিয়া লুকাছ ৰিয়েজেণ্টৰ সৈতে বিক্ৰিয়া কৰা যায় সি বিক্ৰিয়া নকৰে। ঠিক আছে, এইটো লিখা আছে যে প্ৰাইমাৰী এলকহলে সাধাৰণ উষ্ণতাত লুকাছ ৰিয়েজেণ্টৰ সৈতে বিক্ৰিয়া নকৰে। আৰু বিক্ৰিয়া নকৰিলে কি হ'ব, আমাৰ এলকাইল হেলাইড উৎপন্ন নহ'ব। এলকাইল হেলাইড যদি উৎপন্নই নহয় দ্ৰৱটোও ঘোলা নহ'ব। তো সেইটোৱে কথা। তো এতিয়া কথা হ'ল এইটো তোমালোকে কেনেদৰে ডিষ্টিংগুইছ কৰিবা, কেনেদৰে ভাগ কৰিবা যে তিনিটা এলকহল বেলেগ বেলেগ, এইটো পৰীক্ষা তোমালোকে মনত ৰাখিব লগা। তো এইটো নোটছ এটা কৰি ল'বা, যেনেদৰে কোৱা হ'ল বস্তুখিনি এইখিনিও দিবা তাত। তো এল আৰু লুকাছ ৰিয়েজেণ্ট এনেদৰে নিদিবা, ভালদৰে ZnCl2 + HCl বুলি লিখিবা। তো এইটো তৎক্ষণাত ৰিয়েকশ্যন হয়, তো এইটোত লিখিব পাৰা যে তৎক্ষণাত ৰিয়েকশ্যন হয়, এইটো 5 to 10 মিনিটছৰ ভিতৰত হয়, আৰু এই ৰিয়েকশ্যনটো নহয়। এতিয়া সাধাৰণ উষ্ণতাত এই ৰিয়েকশ্যনটো নহয়, কিন্তু যদি উষ্ণতা বঢ়োৱা যায়, তো উষ্ণতা বঢ়োৱা গ'লে এই ৰিয়েকশ্যনটো হয়। ঠিক আছে, তো প্ৰাইমাৰী এলকহলৰ লগত উষ্ণতা বঢ়ালেহে ৰিয়েকশ্যনটো হয়, আদাৰৱাইজ ৰিয়েকশ্যনটো নহ'ব। এতিয়া নেক্সট আমাৰ লগত আছে যে ফছফৰাছ ট্ৰাইহেলাইডৰ সৈতে বিক্ৰিয়া। তো ফছফৰাছ ট্ৰাইহেলাইড এই বিক্ৰিয়াটো আমাৰ ইয়াত ডাইৰেক্ট বিক্ৰিয়াটো দিয়া নাই। কিয় বিক্ৰিয়াটো দিয়া নাই, কাৰণ এইটো অধ্যায় 6 অৰ্থাৎ আমাৰ হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোত, ইয়াৰ প্ৰিভিয়াছ চেপ্টাৰটোত অলৰেডি দিয়া আছিলে। তো আমাৰ ফছফৰাছ ট্ৰাইহেলাইড, ঠিক আছে, PX3, এক্সৰে কি বুজাইছে, হেলোজেন বুজাইছে। তো ফছফৰাছ ট্ৰাইহেলাইড ই কাৰ লগত বিক্ৰিয়া কৰিব, এলকহলৰ লগত। তো এই বিক্ৰিয়াটোত কি হয় যে আমাৰ এই X3টা অৰ্থাৎ আমাৰ হেলোজেন 3টা ৰিপ্লেচ হয়, কিহেৰে ৰিপ্লেচ হয়, OHৰে ৰিপ্লেচ হয়। আৰু আমাৰ কি হয় যে এই এলকাইল গ্ৰুপটো কাৰ লগত লগ লাগে, যে এই হেলোজেনৰ লগত লগ লাগে। তো আমাৰ কি উৎপন্ন কৰিব, RH উৎপন্ন কৰিব, এলকাইল হেলাইড উৎপন্ন কৰিব। তো এতিয়া কথা হ'ল যে আমাৰ 3টা হেলোজেন আছে, তো আমি কি কৰি দিম, ইয়াৰ আগত 3 দি দিম, তো আমাৰ 3টা এলকাইল গ্ৰুপ হৈ গ'ল। তো আমাৰ বিক্ৰিয়াজাত পদাৰ্থটো কি হৈ গ'ল, 3টা এলকাইল হেলাইড উৎপন্ন হৈ গ'ল। তো এতিয়া আমাৰ লগত কি বাকী থাকিল, আমাৰ লগত বাকী থাকিল 3টা হাইড্ৰজেন, 3টা অক্সিজেন আৰু এটা ফছফৰাছ। তো এতিয়া কি বনাব, H3PO3 এই এচিডটো বনাব। তো এই ৰিয়েকশ্যনটো ফছফৰাছ ট্ৰাইহেলাইডৰ সৈতে বিক্ৰিয়া। তো নেক্সট আমাৰ কি আছে, ডিহাইড্ৰেশ্যন বুলি কয়, নিৰোধন। তো ডিহাইড্ৰেশ্যন ৱৰ্ডটো চাগে তোমালোকে শুনিছা, যে কোনোবাৰ তাত যদি মানে ধৰা পানীৰ অভাৱ হৈছে, তো তেতিয়া কি বুলি কয়, ডিহাইড্ৰেশ্যন হোৱা বুলি কয়। ডিহাইড্ৰেশ্যন হোৱা বুলি কয়। ডিহাইড্ৰেশ্যন ৱৰ্ডটোৰ অৰ্থ কি, যে পানীটোৰ অভাৱ হোৱা। তো ছেম কেছ আমাৰ কি হ'ব, যে কেমিকেলবিলাকৰ ক্ষেত্ৰতো হ'ব, যে এইটো যদি আমাৰ এলকহল এটা আছে, যিকোনো এটা এলকহল, ফৰ এক্সাম্পল আমি এইটো চাই লওঁ যে আমাৰ ইথানল, ইথানলৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, কাৰ্বন কাৰ্বন, এইটো আমাৰ OH আৰু ইয়াত আছে আমাৰ হাইড্ৰজেন। তো এইটো হ'ল আমাৰ ইথানল। তো ইথানলে H2SO4ৰ সৈতে বিক্ৰিয়া কৰি আমাৰ কি কৰিব, এচিডৰ সৈতে বিক্ৰিয়া কৰি মেইনলি কি কৰিব, যে আমাৰ ডিহাইড্ৰেশ্যন কৰিব, অৰ্থাৎ ৱাটাৰটো
ওলাই যোৱাত সহায় কৰিব তো এইটোত কি হ'ব যে তোমালোকে এনেদৰে মনত ৰাখিব পাৰা যে ইয়াৰ এই হাইড্ৰজেনটো আৰু ইয়াৰ OH টো ওলাই গুচি যাব লগ লাগি আৰু আমাৰ তাত কি হৈ যাব কাৰ্বন বাকি থাকিল নেক্সট কাৰ্বন বাকি থাকিল তাৰপিছত ইয়াত এটা হাইড্ৰজেন এনেদৰে ইয়াত দুটা হাইড্ৰজেন বাকি থাকিল তো এতিয়া তোমালোকে যদি চোৱা এই কাৰ্বনটোত আৰু এটা বান্ধনী হ'ব পৰা অৱস্থাত আছে আৰু এই কাৰ্বনটোতো এটা বান্ধনী হ'ব পৰা অৱস্থাত আছে তো ইয়াত কি হৈ যাব ডাবল বন্ড আহি যাব আৰু কি প্ৰস্তুত কৰিব আমাক এলকিন প্ৰস্তুত কৰিব তো সেম এইটো আৰু লগতে আমাৰ কি প্ৰডিউস হ'ল ওয়াটাৰ প্ৰডিউস হ'ল অৰ্থাৎ ডিহাইড্ৰেচন হৈ গ'ল ঠিক আছে তো নিৰুদন হৈ গ'ল অসমত নিৰুদন বুলি কয় তো ইয়াত কথাটো হ'ল যে এই বিক্ৰিয়াটোত সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এলকহলক সহজে নিৰুদিত কৰি এলকিনলৈ পৰিৱৰ্তিত কৰিব পাৰি অৰ্থাৎ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এলকহল যে আছে সেইখিনিৰ পৰা আমি বহুত ইজিলি এই ওয়াটাৰটো উলিয়াই দিব পাৰো আৰু এলকিন বনাব পাৰো তো ইয়াৰ মেইন কাৰণটো আমি ক'ৰ পৰা গম পাম ক্ৰিয়াবিধিৰ পৰা গম পাম তো ক্ৰিয়াবিধি ইংৰাজীত কয় মেকানিজম বুলি তো এলকহলৰ নিৰুদন বিক্ৰিয়া দেখুৱাৰ প্ৰৱণতাৰ ক্ৰমটো দিছে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট যে টাৰ্চিয়াৰী সকলোতকৈ বেছি দেন সেকেন্ডাৰী আৰু সকলোতকৈ কম হৈছে আমাৰ প্ৰাইমাৰী তো এতিয়া আমি চাওঁ যে নিৰুদন বিক্ৰিয়াৰ ডিহাইড্ৰেচন বিক্ৰিয়াৰ ক্ৰিয়াবিধি তো ক্ৰিয়াবিধিটো আমি কি বুলি কওঁ ইংৰাজীত মেকানিজম তো মেকানিজমটো কেনেকুৱা তো প্ৰথম যোনটো পৰ্যায় আছে প্ৰথম খাপটোত প্ৰথমতে কি কৰিব যে যোনটো আমাৰ এলকহল আছে সেই এলকহলৰ অক্সিজেনত যে আমাৰ অনাবদ্ধ ইলেক্ট্ৰনখিনি থাকিল লোন পেয়াৰ সেই ইলেক্ট্ৰনখিনিয়ে কি কৰিব আমাৰ এচিডৰ পৰা প্ৰোটন লৈ ল'ব এচিডৰ কামেই হৈছে প্ৰোটন দি দিয়া বেলেগক তো এলকহলৰ লোন পেয়াৰে কি কৰিব প্ৰোটন লৈ ল'ব লৈ লোৱাৰ ফলত কি হৈ যাব যে এই অক্সিজেনটোত আমাৰ কি হৈ যাব হাইড্ৰজেনটো যুক্ত হৈ যাব তো এই হাইড্ৰজেনটো যুক্ত হৈ গ'ল এতিয়া যেহেতুকে অক্সিজেনৰ লোন পেয়াৰটো ইউজ হৈ গৈছে ইলেক্ট্ৰনখিনি ইউজ হৈ গৈছে তো অক্সিজেনত কি আহি গ'ল পজিটিভ চাৰ্জ আহি গ'ল তো আমাৰ এইটো প্ৰোটনযুক্ত ইথানল প্ৰস্তুত কৰিলে এতিয়া কথা হ'ল যে যোনটো আমাৰ প্ৰোটনযুক্ত ইথানল আছে সেই প্ৰোটনযুক্ত ইথানলটোত কি হৈছে যে ইয়াত অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আছে তো নিউট্ৰেলাইজ কৰিবৰ বাবে ই কি কৰিব যে এই যোনটো বন্ড আছে এই বন্ডৰ ইলেক্ট্ৰনখিনি নিজৰ ওপৰত লৈ ল'ব ফলত কি হৈ যাব আমাৰ ইয়াৰ পৰা প্ৰস্তুত হৈ যাব H2O তো H2O প্ৰডিউস হৈ গ'ল আৰু যেহেতুকে এই বন্ডপাতৰ ইলেক্ট্ৰনখিনি অক্সিজেনে নিজৰ ওপৰত লৈ ল'লে তো এই কাৰ্বনটোত আমাৰ কি হৈ গ'ল ইলেক্ট্ৰন কম হৈ গ'ল আৰু ইয়াত কি আহি গ'ল আমাৰ পজিটিভ চাৰ্জ আহি গ'ল তো কাৰ্বনত পজিটিভ চাৰ্জ আহিলে আমাৰ কি হৈ যায় এইটো আমাৰ কাৰ্বকেটায়নলৈ প্ৰস্তুত হৈ যায় ঠিক আছে তো এইটো আমাৰ কাৰ্বকেটায়নৰ প্ৰস্তুত হৈ গ'ল তো এইটো তলত লিখি দিবা যে কাৰ্বকেটায়ন তো কাৰ্বকেটায়ন যেতিয়া প্ৰস্তুত হ'ল যেনেদৰে আমি SN1 আৰু SN2 বিক্ৰিয়াত দেখা পাইছিলোঁ যে মেইনলি আমি SN1 বিক্ৰিয়াত দেখিছিলোঁ কাৰ্বকেটায়নৰ SN2 বিক্ৰিয়াত কাৰ্বকেটায়নৰ প্ৰস্তুত নহয় তো SN1 বিক্ৰিয়াত যেতিয়া আমাৰ কাৰ্বকেটায়নৰ প্ৰস্তুত হয় তো আমি চোৱা আছিলোঁ যে কেতিয়া আমাৰ কাৰ্বকেটায়নটো বেছি ষ্টেবল হ'ব কেতিয়া কাৰ্বকেটায়নটো বেছি সুস্থিৰ হ'ব তো যেতিয়া আমাৰ অধিক সুস্থিৰ হ'ব তেতিয়া আমাৰ সেই বিক্ৰিয়াটো দ্ৰুত গতিত হোৱা আছিল তো এইটো আমি গম পোৱা আছিলোঁ সেম কেছ ইয়াৰ ক্ষেত্ৰতো যে আমাৰ যেহেতুকে কাৰ্বকেটায়ন প্ৰস্তুত হ'ব তো কাৰ্বকেটায়ন যোনটো কাৰ্বকেটায়ন বেছি সুস্থিৰ হ'ব বেছি সুস্থিৰ কাৰ্বকেটায়ন বনিব সেই কাৰ্বকেটায়নটোতে আমাৰ কি হৈ যাব আমাৰ বিক্ৰিয়াটো দ্ৰুত গতিত হ'ব এতিয়া আমি যদি চাওঁ ইয়াত কি হৈছে যে এইটো OH গ্ৰুপ লাগি আছে এই কাৰ্বনটোত লাগি আছে আৰু যোনটো কাৰ্বনত OH গ্ৰুপ লাগি আছে সেই কাৰ্বনটোতে আমাৰ কি হৈ গ'ল কাৰ্বকেটায়ন প্ৰস্তুত হ'ল এতিয়া যোনটো কাৰ্বনত OH গ্ৰুপ লাগি আছে সেইটো কাৰ্বনৰ ভিত্তিতে আমি তাক বিভাজিত কৰিম যে টাৰ্চিয়াৰী সেকেন্ডাৰী বা প্ৰাইমাৰী ঠিক আছে তো যদি আমাৰ টাৰ্চিয়াৰী কাৰ্বকেটায়ন প্ৰস্তুত হ'ব পাৰে তো আমাৰ বহুত জলদি বিক্ৰিয়াটো হ'ব পাৰে সেইভাবে আৰু সেম কেছ যদি আমাৰ সেকেন্ডাৰী প্ৰস্তুত হ'ব পাৰে তো টাৰ্চিয়াৰীৰ কম্পেৰিজনত অলপ কম দ্ৰুতগতিত হ'ব আৰু প্ৰাইমাৰীৰ ক্ষেত্ৰত আমাৰ সকলোতকৈ কম দ্ৰুতগতিত হ'ব কাৰণ প্ৰাইমাৰী যোনটো কাৰ্বকেটায়ন আছে সেইটো আমাৰ বেছি সুস্থিৰ নহয় ঠিক আছে বেছি সুস্থিৰ নহয় তো এইটোৱে মেইন কথা এতিয়া আমি তৃতীয় পৰ্যায়টোলৈ আহিলোঁ তৃতীয় পৰ্যায়টোত কি হ'ল যে প্ৰোটনৰ অপনয়ন হ'ল অপনয়ন মানে কি হ'ব আমাৰ অপসাৰণ হোৱা বুলি ঠিক আছে অপসাৰণ ৱৰ্ডটো ইউজ কৰিব পাৰা যে অপসাৰণ হ'ল প্ৰোটনৰ অপসাৰণ
তো ইয়াত কি হ'ব যিকোনো এটা হাইড্ৰজেন কি হ'ব হাইড্ৰজেনে নিজৰ বণ্ডটো ইলেক্ট্ৰনখিনি দি দিব আৰু দি পেলাই ইয়াত কি হ'ব ডাবল বণ্ড বনাব তো এইটো সেম আমাৰ হাইপাৰ কনজুগেশ্যনৰ দৰে হৈ গ'ল যে কাৰ্বন হাইড্ৰজেন বান্ধনীটো ভাঙি গ'ল আৰু ইয়াত ডাবল বণ্ডৰ প্ৰস্তুতি কৰিলে আৰু ইথিনৰ প্ৰস্তুত হৈ গ'ল তো ইথানলৰ পৰা আমাৰ ইথিন বনাই দিলে তো ইয়াত আমি গম পালোঁ আৰু আমি যোনটো আমাৰ এই এলকহলৰ নিৰোধন বিক্ৰিয়াৰ প্ৰৱণতাৰ ক্ৰমটো আছে সেইটো ইম্পৰ্টেণ্ট তো মনত ৰাখিবা আৰু যিহেতুকে ক্ৰিয়াবিধিটো দিয়া আছে তো ক্ৰিয়াবিধিটো মনত ৰাখিবা আৰু নেক্সট আমি আহোঁ যে জাৰণ বিক্ৰিয়া ঠিক আছে জাৰণ মানে ইংৰাজীত কি কওঁ অক্সিডেশ্যন বুলি কোৱা যায় তো ইয়াত কি দিয়া আছে যে এলকহলৰ জাৰণত কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেন হাইড্ৰজেন বান্ধনীৰ বিভংগন ঘটি কাৰ্বন অক্সিজেন বান্ধনী গঠন হয় কাৰ্বন অক্সিজেনৰ আৰু এটা বান্ধনী গঠন হয় দ্বি বান্ধনী গঠন হয় তো ইয়াত কেনেকুৱা হয় যে এই যোনটো আমি দেখা পাইছোঁ যে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত বান্ধনী থাকিব আৰু ইয়াত যিকোনো কিবা গ্ৰুপ থাকিব হয়তো হাইড্ৰজেনো থাকিব পাৰে বা এলকাইল গ্ৰুপো থাকিব পাৰে তো যোনটো কাৰ্বনত লাগি আছে আমাৰ OH যোনটো কাৰ্বনত এলকহল লাগি আছে তো সেই কাৰ্বনটোৰ হাইড্ৰজেনটো ওলাই গুচি যাব লগতে আমাৰ যোনটো এলকহলৰ OH গ্ৰুপ আছে হাইড্ৰক্সি গ্ৰুপ সেই হাইড্ৰজেনটো ওলাই গুচি যাব আৰু কি হৈ যাব আমাৰ যে কাৰ্বন তাৰপিছত আমাৰ এই যিকোনো দুটা গ্ৰুপ আছে হয়তো হাইড্ৰজেনো হ'ব পাৰে সেই দুটা তাৰপিছত আমাৰ অক্সিজেনটো লাগি আছে এতিয়া তোমালোকে যদি বস্তুটো ভালদৰে চোৱা তোমালোকে জনা যে অক্সিজেনে নিউট্ৰেল অৱস্থাত কেইটা বান্ধনী গঠন কৰে দুটা বান্ধনী সিমিলাৰলি কাৰ্বনে নিউট্ৰেল অৱস্থাত কেইটা বান্ধনী গঠন কৰে চাৰিটা তো ইহঁতে এটা বান্ধনী আৰু গঠন কৰিব পাৰে আৰু আমাৰ তাত কি হৈ যাব ডাবল বান্ধনী হৈ যাব তো এই সেম এইটো আমি পাই যাম তো তেতিয়া আমি কি ক'ম যে এই কাৰ্বনটোৰ জাৰণ কোনটোৰ হ'ল যে এই কাৰ্বনটোৰ আমাৰ কি হৈ গ'ল জাৰণ হৈ গ'ল ঠিক আছে তো এইটো এটা জাৰণ বিক্ৰিয়া তো নেক্সট আমাৰ কি হ'ল এই পইণ্টটো মনত ৰাখিব পৰা সৰু পইণ্ট যদিও যে জাৰণ বিক্ৰিয়াত বান্ধনীৰ বিভংগন ঘটে আৰু বান্ধনীৰ গঠন হয় তো কোনটো বান্ধনীৰ বিভংগন ঘটিল কোনটো বান্ধনীৰ গঠন হ'ল সেইটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া নেক্সট হাইড্ৰজেন বৰ্জন বুলিলে কি বুজা তো হাইড্ৰজেন বৰ্জন এই জাৰণ বিক্ৰিয়াটোকে কি বুলি কয় হাইড্ৰজেন বৰ্জন বুলি কৈছে কিয় হাইড্ৰজেন বৰ্জন বুলি কৈছে কাৰণ ইয়াত কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেন হাইড্ৰজেনটো বান্ধি গৈছে ভাঙি গৈছে আৰু হাইড্ৰজেন কেইটা অপহৰণ হৈ গৈছে তো এই বিক্ৰিয়াসমূহক আমি কি বুলি কওঁ হাইড্ৰজেন বৰ্জন ডিহাইড্ৰজিনেশ্যন বুলি কোৱা যায় কিয়নো এই বিক্ৰিয়াত এটা এলকহল অণুৰ পৰা ডাইহাইড্ৰজেন গুচি গ'ল কাৰণ কাৰ্বন এটাৰ পৰা বেলেগ এটা হাইড্ৰজেন কাৰ্বন এটাৰ পৰা হাইড্ৰজেন গুচি গ'ল সিমিলাৰলি অক্সিজেন এটাৰ পৰা হাইড্ৰজেন গুচি গ'ল তো দুয়োটা লগ লাগি কি হৈ গ'ল দুয়োটা লগ লাগি তো আমাৰ ডাইহাইড্ৰজেনে হৈ গ'ল তো ডাইহাইড্ৰজেন অণু উৎপন্ন হয় তো সেইভাৱে আমি কি কওঁ যে হাইড্ৰজেন বৰ্জন বা ইংৰাজীত কওঁ ডিহাইড্ৰেশ্যন এতিয়া নেক্সট হোৱা যে প্ৰাইমাৰী এলকহল জাৰিত হৈ এলডিহাইড প্ৰস্তুত হয় তো প্ৰাইমাৰী এলকহলৰ পৰা আমাৰ কি হ'ব এলডিহাইড প্ৰস্তুত হ'ব সেম ৰিয়েকশ্যন তোমালোকে যদি চোৱা যে আমাৰ এইটো এটা প্ৰাইমাৰী এলকহল তো এইটোক যদি আমি জাৰিত কৰিব লাগে তেতিয়াহ'লে কি হ'ব যে ইয়াৰ যদি জাৰণ ঘটাব লাগে অক্সিজেনটোৰ পৰা আমাৰ হাইড্ৰজেনটো নোহোৱা হ'ব আৰু কাৰ্বনটোৰ পৰা এটা হাইড্ৰজেন নোহোৱা হ'ব তাৰপিছত কাৰ্বন আৰু অক্সিজেনৰ মাজত দ্বি বান্ধনী আহি যাব তো এইটো আৰ কাৰ্বন হাইড্ৰজেন ডাবল বণ্ড অক্সিজেন তো এইটোক আমি যদি ভালদৰে লিখো এইটো কেনেকুৱা হ'ব RCHO বা এইটোক আমি এনেদৰে লিখিব পাৰোঁ যে RC ডাবল বণ্ড OH তো আমাৰ কি হ'ল যে এলডিহাইডৰ প্ৰস্তুত হৈ গ'ল ক'ৰ পৰা প্ৰাইমাৰী এলকহলৰ পৰা কি প্ৰস্তুত হৈ গ'ল এলডিহাইড নেক্সট আমাৰ কি দিয়া আছে যে এই এলডিহাইডটোৰ পুনৰ জাৰণৰ ফলত কাৰ্বক্সিলিক এচিড উৎপন্ন হয় তো এই এলডিহাইডটোৰ আমাৰ যেতিয়া কি কৰিম যে এই কাৰ্বন হাইড্ৰজেন বান্ধনীৰ ঠাইত যদি অক্সিজেন হাইড্ৰজেন হৈ যায় তেতিয়া আমাৰ কাৰ্বক্সিলিক এচিড উৎপন্ন হ'ল আৰু কি হৈ গ'ল যে এই কাৰ্বনটোৰ জাৰণ সংখ্যা বাঢ়ি গ'ল অৰ্থাৎ এইটো কাৰ্বনটো জাৰিত হৈ গ'ল ঠিক আছে তো আমাৰ এলডিহাইডটো কি হ'ব এলডিহাইডটো আমাৰ জাৰিত হৈ যাব আমাৰ কি হ'লেকে কাৰ্বক্সিলিক এচিডৰ সৈতে এইখিনি ইয়াত দেখুওৱা হৈছে তো নেক্সট আমাৰ কি আছে যে নেক্সট এই বস্তুটো চোৱা যে এচিডযুক্ত পটাছিয়াম পাৰমাংগানেটৰ ফৰ্মুলা KMnO4 ঠিক আছে পটাছিয়াম পাৰমাংগানেটৰ দৰে তীব্ৰ জাৰক ঠিক আছে তীব্ৰ জাৰক ব্যৱহাৰ কৰিলে এলকহলৰ পৰা পোনে কাৰ্বক্সিলিক এচিড প্ৰস্তুত হয় তো যদি আমি KMnO4 ইউজ কৰোঁ পটাছিয়াম পাৰমাংগানেট ইউজ কৰোঁ
তো এচিডযুক্ত মানে তাত এচিড থাকিব তো এইটো ইউজ কৰিলে কি হ'ব আমাৰ এলকহলৰ পৰা ডাইৰেক্টলি আমাৰ এচিড উৎপন্ন হ'ব তো আমাৰ এনেকুৱা নহয় যে আমাৰ প্ৰথমতে এলডিহাইড উৎপন্ন হ'ব তাৰপিছত কাৰ্বক্সিলিক এচিডলৈকে যাব এনেকুৱা নহ'ব আমাৰ ডাইৰেক্ট এলকহলৰ পৰা আমাৰ কি উৎপন্ন হ'ব কাৰ্বক্সিলিক এচিডটো উৎপন্ন হ'ব কিন্তু যদি আমি ইউজ কৰোঁ অনাৰ্দ্ৰ মাধ্যমত জাৰক দ্ৰব্য হিচাপে ক্ৰোমিয়াম ট্ৰাইঅক্সাইড যদি ব্যৱহাৰ কৰা যায় তেতিয়া আমাৰ কি হ'ব এলডিহাইড প্ৰস্তুত হ'ব তো আমাৰ কি হ'ব এলকহলৰ পৰা এলডিহাইডহে প্ৰস্তুত হ'ব যদি আমি ক্ৰোমিয়াম ট্ৰাইঅক্সাইড ইউজ কৰোঁ আৰু যদি আমি পটাছিয়াম পাৰমাংগানেট ইউজ কৰোঁ তেতিয়া আমাৰ এলকহলৰ পৰা কি উৎপন্ন হ'ব কাৰ্বক্সিলিক এচিড উৎপন্ন হ'ব তো এইটো মনত ৰাখিবলগীয়া যে কি ইউজ কৰিলে আমাৰ কি উৎপন্ন হ'ব ঠিক আছে তো এইটো নোটছ হিচাপে ভালদৰে লিখি ল'বা নেক্সট আমাৰ এইটো এই ৰিয়েকশ্যনটো দেখুওৱা হৈছে সেম ৰিয়েকশ্যন এলকহলৰ পৰা কি উৎপন্ন হৈছে এলডিহাইড এতিয়া নেক্সট আছে যে এলকহলক এলডিহাইডলৈ পৰিৱৰ্তন কৰিবলৈ এবিধ উৎকৃষ্ট জাৰক ব্যৱহাৰ কৰা হয় এই জাৰকবিধ হ'ল পিৰিডিনিয়াম ক্ল'ৰক্ৰমেট তো আমাৰ ক্ৰোমিয়াম ট্ৰাইঅক্সাইডৰো ইউজ কৰিব পাৰোঁ আৰু লগতে আমি পিচিচি অৰ্থাৎ পিৰিডিনিয়াম ক্ল'ৰক্ৰমেটো আমি ইউজ কৰিব পাৰোঁ তো এইটোৰো যদি আমি ইউজ কৰোঁ আমাৰ কি হৈ যাব যে CH2OH গ্ৰুপটো আমাৰ কিহলৈ কনভাৰ্ট হৈ গ'ল এলডিহাইডলৈ কনভাৰ্ট হৈ গ'ল তো আমি এই মনত ৰাখিবা যে কি ব্যৱহাৰ কৰিলে এলডিহাইড হ'ল কি ব্যৱহাৰ কৰিলে কাৰ্বক্সিলিক এচিড হ'ল তো এইখিনি মনত ৰাখিব লগা নেক্সট ক্ৰোমিক এনহাইড্ৰেট অৰ্থাৎ CrO3ৰ দ্বাৰা জাৰিত কৰি সেকেন্ডাৰী এলকহলৰ পৰা কৃতন প্ৰস্তুত কৰা হয় তো সেকেন্ডাৰী এলকহলৰ পৰা এই হাইড্ৰজেনটো গুচি যাব এই হাইড্ৰজেনটো গুচি যাব আৰু কাৰ্বন আৰু অক্সিজেনৰ মাজত ডাবল বন্ধনী হৈ যাব যিটো ইয়াত হৈছে তো আমাৰ কি হৈ গ'ল কিটনৰ প্ৰস্তুত হৈ গ'ল তো আমাৰ কি আছিল প্ৰাইমাৰী এলকহলৰ পৰা আমাৰ আছিল এলডিহাইড ঠিক আছে প্ৰাইমাৰী এলকহলৰ পৰা এলডিহাইড সেকেন্ডাৰী এলকহলৰ পৰা আমি কি পালোঁ কিটন পালোঁ তো এইটো মনত ৰাখিব লাগে তো নেক্সট ইয়াত কি দিয়া আছে যে টাৰ্চিয়াৰী এলকহলক সহজে জাৰিত কৰিব নোৱাৰি তো টাৰ্চিয়াৰী এলকহল এইটো আমাৰ এটা টাৰ্চিয়াৰী এলকহল তো ইয়াক সহজে জাৰিত কৰিব নোৱাৰি কিয় জাৰিত কৰিব নোৱাৰি সহজে ইয়াৰ কাৰণ হ'ল যে ইয়াত কাৰ্বন হাইড্ৰজেন বান্ধনী নাই ইয়াত কাৰ্বন হাইড্ৰজেন বান্ধনী নাই আমাৰ কি কৰা আছিল যে অক্সিজেন হাইড্ৰজেন বান্ধনীটো ভাঙা আছিল আৰু কাৰ্বন হাইড্ৰজেন বান্ধনীটো ভঙা আছিল আৰু কাৰ্বন আৰু অক্সিজেনৰ মাজত ডাবল বন্ড কৰি দিয়া আছিল কিন্তু যেহেতু ইয়াত কাৰ্বন হাইড্ৰজেন বান্ধনী নাই আমাৰ ইয়াত কাৰ্বন বান্ধনী থাকিব কাৰ্বন আৰু বান্ধনী আছে মানে কি আৰটো হৈছে এলকাইল গ্ৰুপ তো আমাৰ কি আছে কাৰ্বন বান্ধনী আছে তো সেই বান্ধনীটো আমাৰ কি হ'ব বিভংগন ঘটাটো অলপ কঠিন হ'ব তো ইয়াত এইখিনি দিয়া আছে যে বিভিন্ন কাৰ্বন বান্ধনীৰ বিভংগন ঘটি কি হয় কাৰ্বক্সিলিক এচিডৰ মিশ্ৰ উৎপন্ন হয় তীব্ৰ জাৰকৰ সৈতে উচ্চ উষ্ণতাত বিক্ৰিয়া ঘটালে টাৰ্চিয়াৰী এলকহলত থকা কাৰ্বন বান্ধনীৰ বিভংগন ঘটি কাৰ্বক্সিলিক এচিড উৎপন্ন হয় তো সহজতে আমাৰ নহয় এই বিক্ৰিয়াটো তো আমি কি কৰিব লাগিব যে তীব্ৰ জাৰক যেনে পটাছিয়াম পাৰমাংগানেট ইউজ কৰিব লাগিব আৰু আমি কি কৰিব লাগিব উচ্চ উষ্ণতাত এই বিক্ৰিয়াটো ঘটাব লাগিব তেতিয়াহে বিক্ৰিয়াটো সম্পন্ন হ'ব তো নেক্সট আমাৰ চোৱা যে প্ৰাইমাৰী বা সেকেন্ডাৰী এলকহলৰ বাষ্প 573 কেলভিন উষ্ণতাত উত্তপ্ত কপাৰৰ ওপৰেদি পঠিয়ালে হাইড্ৰজেন গেছৰ অপসাৰণ ঘটি হাইড্ৰজেন গেছ আৰু এলডিহাইড বা কিটন প্ৰস্তুত হয় তো এই বিক্ৰিয়াখিনি দিয়া আছে বিক্ৰিয়াখিনি মূলত চোৱা যে যেতিয়া আমি কপাৰ ইউজ কৰিম কপাৰ ইউজ কৰিব লাগিব তো তেতিয়া আমাৰ কি হ'ব সেম আমাৰ কি হ'ল যে এলকহলটো আমাৰ কি হ'লে উৎপন্ন কৰিলে এলডিহাইড উৎপন্ন কৰিলে কোনটো এলকহলে প্ৰাইমাৰী এলকহলে নেক্সট আমাৰ এইটো সেকেন্ডাৰী এলকহল দিছে এইটো সেকেন্ডাৰী এলকহলৰ পৰা কি বনালে কিটন বনালে তো বস্তুখিনি এইখিনিয়ে যে তোমালোকে এনেকৈ মনত ৰাখিব যে সেকেন্ডাৰীৰ পৰা এলকহলৰ পৰা আমি বনালো কিটন কেতিয়া বনালো যেতিয়া আমি কপাৰ ইউজ কৰিলোঁ সিমিলাৰলি আমি যদি আৰু বেলেগ কিবা ইউজ কৰোঁ তেতিয়াও বনিবনে নাই সেইখিনি আমি চাব লাগিব আমি প্ৰাইমাৰী এলকহলটো কেনেদৰে আমি কাৰ্বক্সিলিক এচিডলৈকে কনভাৰ্ট কৰিব পাৰোঁ সেইটো আমি চাব লাগিব কেতিয়া পাৰিম আমি যে পটাছিয়াম পাৰমাংগানেট ইউজ কৰিলে তো সেইখিনি বস্তু মনত ৰাখিব লাগে তো এইটো টাৰ্চিয়াৰী এলকহলৰ লগত বিক্ৰিয়াটো কেনেদৰে দিছে চোৱা যে যেতিয়া আমাৰ কপাৰ ইউজ হ'ব তেতিয়া আমাৰ কি হ'ল যে ইয়াত কি হ'ল ডিহাইড্ৰেশ্যন হৈ গ'ল এইখিনি লিখা আছে যে টাৰ্চিয়াৰী এলকহলে এই বিক্ৰিয়াত পানীৰ অণু বৰ্জন কৰি এলকিন প্ৰস্তুত কৰে তো এইটো মনত ৰাখিব লাগিব যে এলকিনৰ প্ৰস্তুত হৈ যাব টাৰ্চিয়াৰী এলকহলৰ পৰা যেতিয়া আমি কপাৰ ইউজ কৰিম তো এইটোত কেনেকুৱাকৈ হ'ল চোৱা যে এইটো আমাৰ আৰ গ্ৰুপ আছে ঠিক আছে ইয়াত মিথাইল বুলি ভাবিব পাৰা এইটোত আমাৰ মিথাইল আছে
তো এইটোত আমি ডাইৰেক্টলি লিখি দিলোঁ যে CH2H আমাৰ মিথাইল আছে আৰু ইয়াত আমাৰ কি আছে অক্সিজেন হাইড্ৰজেন তো ইয়াত আমাৰ কি হৈছে যে এই হাইড্ৰজেনটো আৰু এই হাইড্ৰজেনটো দুয়োটা কি হৈ গ'ল অপসাৰিত হৈছে আৰু তাৰপিছত কি হৈছে যে আমাৰ এই বান্ধনীটো ভাগিছে এই বান্ধনীটো ভাগিছে সৰি ইয়াত আমাৰ কি হৈছে যে এনেকৈ হোৱা নাই আমাৰ ইয়াত কি হৈ গ'ল যে যোনটো আমাৰ OH আছে সেই OH-টোৱে এই হাইড্ৰজেনটোৰ লগত লগ লাগি আমাৰ কি প্ৰস্তুত কৰিছে ৱাটাৰ প্ৰস্তুত কৰিছে আৰু এইটো ওলাই গৈছে তাৰপিছত কি হ'ল যে এই কাৰ্বনটোত আমাৰ এই বান্ধনীটো ভাগি গ'ল আৰু এই কাৰ্বনটোত আমাৰ এই বান্ধনীটো ভাগি গ'ল তাৰপিছত কি কৰিলে যে কাৰ্বন কাৰ্বনৰ মাজত এটা বান্ধনী ফৰ্ম কৰিলে আৰু এনেদৰে এলকিনৰ প্ৰস্তুত হ'ল তো আমি এলকহলৰ বিক্ৰিয়াবোৰ চালোঁ এতিয়া নেক্সট এটা বস্তু চোৱা ইয়াৰ পৰা দুটা টাইপৰ কুৱেশ্যন এৰাইজ হ'ব পাৰে তো এইখিনি মই মাতি দিছোঁ যে আমাৰ দেহত মিথানল বা ইথানলৰ জৈৱিক জাৰণ ঘটি প্ৰথমতে এলডিহাইড আৰু তাৰপাছত এচিড প্ৰস্তুত হয় তাৰপিছত এইটো চোৱা যে মিথানলযুক্ত এলকহলক প্ৰকৃতি দুষ্ট অৰ্থাৎ ডিনেচাৰ্ড এলকহল বুলি কোৱা হয় মিথানলযুক্ত এলকহলক এতিয়া এটা চোৱা যে ইম্পৰ্টেণ্টখিনি চোৱা নিচাসক্ত মানুহে ভুলক্ৰমে কেতিয়াবা এনেকুৱা এলকহল গ্ৰহণ কৰে যে এইটো যদি এলকহল মিথানলযুক্ত এলকহল যদি গ্ৰহণ কৰে তেতিয়া কি হ'ব যে মিথানল জাৰিত হৈ মিথানেল প্ৰস্তুত কৰিব ঠিক আছে যোনটো আমাৰ মিথানল আছে CH3OH সেইটো জাৰিত হ'ব জাৰিত হৈ পেলাই কি উৎপন্ন কৰিব মিথানেল প্ৰস্তুত কৰিব তো আমাৰ কি প্ৰস্তুত কৰিলে HCHO মিথানেল প্ৰস্তুত কৰিলে ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব কাৰ্বন ডাবল বন্ড O হাইড্ৰজেন এণ্ড হাইড্ৰজেন তো এইটো মিথানেলটো আমাৰ প্ৰস্তুত কৰিলে মিথানেলৰ পৰা তাৰপিছত আমাৰ কি হৈ যাব দেহত মিথানয়িক এচিডৰ প্ৰস্তুত হ'ব তো ই আৰু কাৰ্বক্সিলিক এচিডলৈকে জাৰিত হ'ব এতিয়া কথাটো হ'ল যে ইয়াৰ প্ৰভাৱত কি হ'ব পাৰে যে দৃষ্টিহীনতা হ'ব পাৰে বা ইয়াৰ ফলত মৃত্যুও হ'ব পাৰে তো এইখিনি বস্তু ইম্পৰ্টেণ্ট এনেকুৱাকৈ এটা কুৱেশ্যন এৰাইজ হ'ব পাৰে যে মিথানলযুক্ত যদি এলকহল কোনোবাই গ্ৰহণ কৰে তেতিয়া কি হ'ব পাৰে বা কেনেকৈ হ'ব পাৰে তো সেইখিনি বস্তু কেনেকৈ আমাৰ দেহত কুপ্ৰভাৱ পেলাব পাৰে সেইখিনি বস্তু মনত ৰাখিব লগা নেক্সট আৰু এইটো চোৱা যে মিথানল গ্ৰহণ কৰি অসুস্থ হৈ পৰাৰ ফলত আমি কেনেদৰে ঠিক কৰিব পাৰোঁ সেই মানুহজনক তো সেইটো চোৱা যে মিথানল গ্ৰহণ কৰি অসুস্থ হৈ পৰা ব্যক্তিৰ ধমনীত লঘু ইথানল ব্যৱহাৰ কৰা হয় তো প্ৰৱেশ কৰোৱা হয় কিহত যে ব্যক্তিৰ ধমনীত প্ৰৱেশ কৰোৱা হয় তো ইয়াৰ ফলত কি হ'ব যে যোনটো আমাৰ এলডিহাইড আছিল ঠিক আছে ইয়াৰ ফলত এই এলডিহাইডটো কি হ'ব এচিডলৈ জাৰিত কৰিব পৰা এনজাইম কাৰ্যকাৰিতা অলপ হ্ৰাস পায় তো অৰ্থাৎ আমাৰ কি হৈছিলে যে যোনটো আমাৰ এলডিহাইড আছিল মিথানেলটোক আমাৰ কি হৈছিল মিথানয়িক এচিডলৈকে জাৰিত কৰিছিল তো কোনে জাৰিত কৰিছিল কোনোবা এটা এনজাইমে এই বিক্ৰিয়াটো সম্পন্ন কৰিছিল তো সেই এনজাইমটোৰ কাৰ্যকাৰিতাটো হ্ৰাস পাই যাব তো যদি এনজাইমটো ভালদৰে কাম নকৰে তেতিয়াহ'লে কি হ'ব মিথানেলৰ পৰা আমাৰ সেই মিথানয়িক এচিডটো প্ৰস্তুত নহ'ব তো তাৰপিছত কি দিছে যে তাৰপিছত কি হ'ব আমাৰ মিথানলখিনি বৃক্কৰ সহায়ত শৰীৰৰ ৰেচন ক্ৰিয়াৰে ওলাই আহিব তো আমাৰ এক্সেছ যোনখিনি আমাৰ মিথানল থাকিব সেইখিনি আমাৰ দেহৰ পৰা ওলাই আহিব ৰেচন প্ৰক্ৰিয়াৰে আৰু লগতে আমাৰ যি হ'ব যে মিথানেলটো আমাৰ মিথানয়িক এচিডলৈ কনভাৰ্ট নহ'ব অৰ্থাৎ মিথানয়িক এচিড বনাব নোৱাৰিব কাৰণ যোনটো আমাৰ এনজাইম থাকিব সেই এনজাইমটোৰ কাৰ্যকাৰিতা হ্ৰাস কৰি দিব কোনে হ্ৰাস কৰি দিব যে লঘু ইথানলে যোনটো আমি বৃক্কৰ ধমনীত প্ৰৱেশ কৰাম ব্যক্তিৰ ধমনীত প্ৰৱেশ কৰাম তো এই বস্তুটো এই দুটা টাইপৰ কুৱেশ্যন এৰাইজ হ'ব পাৰে এইখিনিৰ পৰা তো এইখিনিও নোটছ হিচাপে লিখি ল'বা তো বাকীখিনি আমি নেক্সট ভিডিঅ'ত চাম